হেল্ল' গাইজ ৱেলকাম জনাইছোঁ মোৰ ৰঞ্জু কিচেন ব্লগলৈ। কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ সকলোৱে ভালে আছে গাইজ। শ্বিলঙৰে অমৰৈ বজাৰলৈ গৈছিলোঁ, তাকে অকণমান আপোনালোককো ভিডিঅ'টো দেখাওঁ। কি শাক পাইছোঁ, কি শাক পোৱা নাই, তাকে অকণমান আপোনালোকক দেখাওঁ। ইমান বেলেগ বেলেগ ধৰণৰ শাক দেখিছোঁ গাইজ। আপোনালোকে খাইছেনে কমেণ্টত জনাবচোন। বহুত কিছুমান শাক পাচলি দেখিছোঁ গাইজ, আমি হ'লে নেখাওঁ, জংঘল বুলি ভাবোঁ আৰু। চাওকচোন ইমান ধুনীয়াকৈ প্ৰথমতে মই দেখিলোঁ বেতগুটিবিলাক গাইজ, আপোনালোকে খায়নে? তাতে খাই চালোঁ, অকণমান টেঙা মিঠা লাগিলে। খাই অকণমান ভালেই লাগিলে, কিন্তু লোৱা নাই। মই আপোনালোককহে দেখাইছোঁ বেতগুটিও যে বিক্ৰী কৰে বুলি। তাৰপিছত এফালে আহিলোঁ, বহুত কিবা কিবি আছে শাক পাচলিৰ মাজতো কাপোৰ কানি, বেগ, আৰু এইফালে এইবিলাক ভুজিয়া। ধুনীয়াকৈ চাহকাপ খাবৰ কাৰণে দু পেকেটমান ভুজিয়া ল'লোঁ। আৰু এইফালে পদিনা, মেইন পদিনা গাইজ, লিভাৰ ষ্ট্ৰং কোৱা নহয় জানো। আৰু এইফালে চাওকচোন মচুন্দৰীবিলাকৰ আকৌ তেওঁলোকে কি কয়, ঠাৰিবিলাকহে খায়, পাতবোৰ নাখায়। আমি আকৌ কি কৰোঁ, ঠাৰিবোৰ নহয় পাতবোৰহে খাওঁ। আৰু চাওকচোন অকল ঠাৰি। আৰু এইফালে আলু পিঁয়াজ, আৰু কিন্তু আলু পিঁয়াজো বহুত দাম। আৰু চাওকচোন কমজনীয়ে কৈছে, মোৰ মানুহজনে সুধিছে নেমু কিমান, এটা নেমুত 15 টকা বুলি কৈছে। ইমান নেমুত জুই লাগি আছে গাইজ। আৰু এইফালে চাওকচোন কচু আকৌ ঠাৰিহে, পাত নাই। কি যে নক'ব আৰু দেই, অকল ঠাৰিবোৰহে খায়, পাতবোৰ নেখায়। আমি আকৌ পাতবোৰহে খাওঁ। আৰু তাৰপিছত নহৰু শাক গছ একেবাৰে লুকুৱালে। এইফালে বৰা চাউল, এইবিলাক চব ক'লা বৰা চাউল আছে। ক'লা মানে চাউলটো ক'লা। আৰু এইফালে গুটি কিছুমান, কিবা কিবি গুটি, আৰু শুকান মাছ, যিহেতু কচু শাকৰ ঠাৰি ল'লোঁ আৰু লগত শুকান মাছ গাইজ। খাই যে কিমান ভাল লাগিব। আৰু এইফালে ফুলৰ টাব কেইটামানো ল'লোঁ, ফুল লগাম বুলি। এনেই লৈ থৈছোঁ আৰু যদি ফুল পাওঁ লগাই দিম। আৰু এইফালে কাপ প্লেট ইয়াত কি কৰে, 12টাকৈ কাপ বিক্ৰী কৰে। 6টাকৈও ল'ব পাৰি, কিন্তু তেওঁলোকে খোলাকৈ বিক্ৰী কৰে, পেকেট নহয়। আৰু এইফালে চাওকচোন পাহাৰীয়া কলগছৰ কলডিল, একেবাৰে দীঘলীয়া। কি ক'ব আৰু গাইজ, দীঘলীয়া মানে তাত মাংস আছে নাই নাজানোঙে। আৰু এইফালে ঢেকীয়া, এইখন চেংমৰা, কিন্তু এই চেংমৰা আমি খাবলৈ নাজানো দেই। আৰু এইফালে শিমলু আলু গাইজ, আপোনালোকে খাইছেনে শিমলু আলু? আৰু এইফালে চাওকচোন আমাৰ মানুহজনে সুধিছে এইটো কি শাক হয়, তেওঁলোকে খায়। আৰু এইটো এটা কি শাক হয় নাজানো গাইজ, তেওঁলোকে খায়, আমি কিন্তু দেখা নাই দেই, ঘাঁহ বুলিহে ভাবিছোঁ আৰু। তাৰপিছত আহিলোঁ শাকৰ গুটি ল'বলৈ গাইজ। এতিয়া বৰষুণ দি আছে যিহেতু শাকৰ গুটি লগালে হ'ব বুলি লৈছোঁ। আৰু ইমান কনজুচ দোকানীজন, 10 টকাত সেই এচামুচ, চাওকচোন চামুচখনে অকল এচামুচ, কোৱাৰ পিছতহে আৰু 2 চামুচ চেনি দুটামান লগাই দিছে, নক'ব আৰু ইমান চিকটা। আৰু এইফালে ফুলখিনি চাইছোঁহে দেই, লোৱা নাই। মানুহজনে কৈছে ফুল চুল লৈ থাকিব নালাগে, ঘৰলৈ গ'লে ফুলবিলাক মৰি যায়, মানে একদম হালত বেয়া হৈ যায়, দেখভাল কৰা মানুহ নাথাকে যে গাইজ। সেইকাৰণে অকণমান চাই মনটো ভাল লগালোঁ। আপোনালোকে ভাল লাগেনে গাইজ? ফুল চাই মন ভাল। আৰু এইফালে চাওকচোন আমি মাকৈ গছ লগাইছোঁহে, আৰু তেওঁলোকে আকৌ পুৰি বিক্ৰী কৰিবলৈ হ'ল, কি ক'ব আৰু গাইজ। আৰু এইফালে ফল মূলখিনি বোলো অকণমান ভিডিঅ' বনাই দিওঁ, কিমান ধুনীয়াকৈ সজাই থৈছে চাওকচোন। তাৰপিছত আকৌ আহিলোঁ কলকেইটা বোলো ভিডিঅ' বনাওঁ। আকৌ মানুহজনী আহিছে, এই দিদি বালা ভি উঠা লো বুলি কৈছে ভিডিঅ'ত। কি ক'ব আৰু, আজিলৈ আহোঁ, বাই বাই।